নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোকৰ বহুতৰে হয়তো এটা প্ৰশ্ন, MMLSYত আমি মেটাৰনিটি কেছৰ কাৰণে আমি এপ্লাই কৰিব পাৰিম নে নাই? হয়, এই প্ৰশ্নটো বহুতৰে মনত উদয় হৈছে আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে হয়, আপোনালোকে পাৰিব। মেটাৰনিটি কেছ লগতে আপোনালোকৰ যিকোনো বেমাৰ যদি হস্পিটেলাইজ হৈছে, বেড হস্পিটেলাইজ মিনিমাম 1 day হ'ব লাগিব। যদি তেনেকুৱা কেছ হয় তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব MMLSYত গৈ পেলাই। যোনদিনাখন আপোনালোকে তাত হস্পিটেলত এডমিট হ'ব বা আপোনালোকৰ আত্মীয় এডমিট হ'ব, সেইদিনাখনে আপোনালোকে MMLSYৰ টল ফ্ৰী নম্বৰ আপোনালোকে দেখিছে, এই টল ফ্ৰী নম্বৰত আপোনালোকে কল কৰি আপোনালোকে জনাব পাৰে যে হয়, মোৰ এনেকৈ কেছত মই এডমিট হ'বলগীয়া হৈছে। গতিকে তেখেতে এটা MMLSYৰ কেছ নম্বৰ এটা দি দিব। আপুনি পিছত এণ্ট্ৰি নকৰিলেও হ'ব, সেই কেছ নম্বৰটো সিহঁতে এবাৰ ৰেজিষ্টাৰ কৰি দিয়ে। গতিকে আপোনালোকে মেটাৰনিটি কেছতো আপোনালোকে এই সুবিধা লাভ কৰিব পাৰে। ধন্যবাদ।